মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিব বিচাৰিছো আৰু আজি আমি আৰম্ভ কৰিম সেল সাইকেল সো টুডেজ টপিক ইজ সেল সাইকেল সো কোষ এটা যেতিয়া বিভাজনৰ কাৰণে নিজক প্ৰস্তুত কৰে বা বিভাজন সম্পন্ন কৰে এই কামখিনি কৰিবৰ কাৰণে কোষ এটাই কেইটামান বিশেষ দশাৰ মাজেৰে পাৰ হৈ যাবলগীয়া হয় আৰু এই দশাবোৰ এটাৰ পিছত আনটোকৈ একাধিক্ৰমে সংঘটিত হয় আৰু সক্ৰিয়ভাৱে সংঘটিত হয় কোষ এটা বিভাজনৰ সময়ত এনেদৰে যিবোৰ দশাৰ মাজেৰে কোষটো পাৰ হৈ গৈ কোষ বিভাজনটো সম্পন্ন কৰে আমি সেই সকলোবোৰ দশাক একেলগে কোষচক্ৰ বুলি কওঁ কোষচক্ৰ cell cycle so when a cell needs to divide it has to go through certain phases and these phases occur one after another in a cyclic pattern after completing all those phases only a cell can divide so all those phases togetherly we call as cell cycle তো cell cycle এটা যথেষ্ট দীঘলীয়া প্ৰক্ৰিয়া এই দীঘলীয়া প্ৰক্ৰিয়াটোত কেইবাটাও ফেজ আছে আৰু সেই ফেজ বিলাকৰ ভিতৰত প্ৰথম ফেজটোক আমি ক'ব বিচাৰিছো ইন্টাৰফেজ also called as resting phase জিৰণি দশা আৰু জিৰণি দশাটোৰ পিছত আৰম্ভ হ'ব মাইটোটিক ফেজত কোষটোৰ সেল ডিভিজন হ'ব কোষটোৰ বিভাজন হ'ব মাইটোসিস process follow up হ'ব and followed by the last phase is the cytokinesis য'ত সাইটোপ্লাজমৰ ডিভিজন হোৱাৰ পিছত এটা সেল দুটা অপত্য কোষলৈ পৰিণত হয় আমি পৰৱৰ্তী ক্লাছত আৰম্ভ কৰিম মাইটোসিস বা সাইটোকাইনেসিস সম্বন্ধে কিন্তু সেল সাইকেলৰ যেটো প্ৰথম দশা আমি যাক ইন্টাৰফেজ বা ৰেষ্টিং ফেজ বা জিৰণি দশা বুলি ক'ব বিচাৰিছো সেই বিশেষ দশাটোৰ বিষয়ে আজি আমি আলোচনা কৰিম যদিও ইয়াত ইন্টাৰফেজক আমি ৰেষ্টিং ষ্টেজ বুলি কৈছো জিৰণি দশা বুলি কৈছো নামৰ পৰা আমি এনে ধৰণৰ এটা অনুমান কৰিছো যে এই দশাত কোষবিলাক জিৰণি লৈ থাকে The name since interphase also is called as a resting stage we feel like as if the cell is taking rest but actually not though this phase is called as a resting phase but in fact it is a period of some important activities জিৰণি দশাটোক যদিও নামত জিৰণি দশা বুলি কোৱা হয় প্ৰকৃততে এই দশাটোত কোষটোৱে ইয়াৰ পৰৱৰ্তী বিভাজন প্ৰক্ৰিয়াত সোমাবৰ কাৰণে নিজক প্ৰস্তুত কৰে আৰু তাৰ কাৰণে বিভিন্ন এক্টিভিটিবোৰ সম্পন্ন হয় so this interphase or resting phase বা জিৰণি দশা that can be divided into a few phases like G1S and G2 phases তো G1S আৰু G2 phase নামৰ তিনিটা আমি মূল দশা পাম কোষচক্ৰ বা সেল সাইকেলত G1 phase আমি চিত্ৰত দেখা পাইছো this is G1 phase then S phase this is called as S phase and followed by G2 phase আমি দেখা পাইছো ছুটি কৈ এটো G2 phase তো G1 S and G2 phase এই তিনিটা আমি কোষচক্ৰৰ প্ৰথম অৱস্থাত ইন্টাৰফেজৰ অন্তৰ্গত বুলি কৈছো so these three phases belong to interphase followed by M phase that is called as mitotic phase and mitotic phase আমি আৰু কেইটামান সাব স্পেসেস দেখা পাম যিবোৰ আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম তো আমি যেটো চক্ৰ দেখাইছো এই গুটেই চক্ৰটো বা the cycle we can see in the diagram is the cell cycle তো cell cycle or first G1 phase this is called as growth 1 phase প্ৰথম বৰ্ধন দশা S phase represent synthesis phase সংশ্লেষণ দশা সংশ্লেষণ আৰু G2 phase is called as growth 2 phase বৰ্ধন দ্বিতীয় দশা বা বৰ্ধনৰ দ্বিতীয় দশা আৰু তাৰ পিছত আহিব মাইটোটিক phase তো আমি এটা জানিব বিচাৰিছো যে এই বিভিন্ন দশা সমূহত কোনবোৰ ইম্পৰ্টেন্ট এক্টিভিটিজ কোষচক্ৰত সম্পন্ন হয় we want to understand what are the different activities that takes place during those three important phases like G1 S and G2 phases of interphase তো আমি ইয়াত যেটো চিত্ৰ দেখা পাইছো এই চিত্ৰটো সম্পূৰ্ণৰূপে সেল সাইকেল বা কোষচক্ৰ বুজাইছে আৰু আমি ইয়াত দেখা পাইছো যে সেল সাইকেল ইয়াত মূলত আমি দশাবোৰ দেখা পাইছো G1 phase then S phase G2 phase followed by mitotic phase আৰু মাইটোটিক ফেজৰ একেবাৰে শেষত সাইটোকাইনেসিস নামৰ আন এটা দশা থাকিব
তো প্ৰথমতে আমি আলোচনা কৰিব বিচাৰিছো what are the different activities we can see inside the cell during interphase, that is during the G1 phase of interphase. Interphase এই বিশেষ সময়খিনিত G1 phase হোৱা বিভিন্ন যিবোৰ কাৰ্য আমি দেখা পাইছো। তো G1 phase কোনবোৰ বিশেষ ঘটনা সংঘটিত হয় আমি আলোচনা কৰিব বিচাৰিছো। So you can see here this is also called as growth phase 1. So the name indicates since it is the growth phase 1, to এইখিনি সময়ত কোষটোৰ বিভিন্ন ধৰণৰ growth activity বৰ্ধন প্ৰক্ৰিয়াসমূহ ইয়াত সমাপন হয়। তাৰ ভিতৰত প্ৰথমতে আমি দেখা পাম synthesis of RNA and protein. কোষৰ নিউক্লিয়াছৰ ভিতৰত যিবোৰ প্ৰয়োজনীয় RNA এই RNA সমূহৰ সংশ্লেষণ প্ৰক্ৰিয়াটো ইয়াত আৰম্ভ হয়, means RNA বিলাক প্ৰডিউস কৰিবলৈ আৰম্ভ কৰে। So the synthesis of RNA আৰু এই RNA সমূহ সিনথেসিস হোৱাৰ পিছতে একে সময়তে কোষটোৰ নিউক্লিয়াছত প্ৰটিন সংশ্লেষণ হ'বলৈ আৰম্ভ কৰে। এই RNA আৰু প্ৰটিন সমূহ ইয়াৰ পৰৱৰ্তী সময়ত যেতিয়া কোষটো বিভাজন হ'ব, বিভাজনৰ সময়ত এই RNA আৰু প্ৰটিন বিলাকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। So these RNA and proteins, they will take part in some very crucial activities during the later part of the cell division. So these necessary substances like RNA and proteins are actually synthesized during the interphase, that is the resting stage, and it takes place during the G1 phase, growth 1 phase. So the third activity we can see during G1 phase is the growth of the nucleus and cytoplasm. These are the daughter cells actually. অপত্য কোষ, নতুনকৈ সৃষ্টি হোৱা কোষ, এইবোৰ অপৰিণত অৱস্থাত আছে আৰু এই অপৰিণত অৱস্থাত থকা কোষবিলাকে পূৰ্ণতা প্ৰাপ্ত হৈ পৰৱৰ্তী কোষ বিভাজন প্ৰক্ৰিয়াত প্ৰৱেশ কৰিব। Since all they are daughter cells, they are immature, they want to become mature first, and after getting maturity only they will prepare for the next mitotic cell division. So the growth of nucleus and cytoplasm is very important, and these two activities also occur during the G1 phase of cell cycle, that is interphase. Then membrane maturation. কোষৰ চাৰিওফালে যিখন কোষাবৰণ থাকে আমি ইয়াৰ আগৰ ক্লাছত পাই আহিছো। The cell membrane which was immatured, and that cell membrane maturation is another important phase that we can see during G1 phase. And finally we will see the appearance of the nucleolus. কোষৰ নিউক্লিয়াছৰ ভিতৰত যেটো অতি কেন্দ্ৰ থাকে সেই অতি কেন্দ্ৰৰ প্ৰথম আবিৰ্ভাৱ হয়। So the appearance of the nucleolus is another very important activity we can see during the G1 phase of interphase. So এই G1 phase সময়খিনিত কোষটোৱে প্ৰকৃততে জিৰণি নলৈ এই বিভিন্ন ইম্পৰ্টেন্ট এক্টিভিটিজ বোৰ চলাই যায়। এইকেইটা এক্টিভিটি সম্পূৰ্ণ হোৱাৰ পিছত সেলটো দ্বিতীয় ফেজলৈ প্ৰৱেশ কৰে, and that phase is called as S phase, synthesis phase, সংশ্লেষণ দশা। আৰু এই দশাটোত যিবোৰ বিভিন্ন ইম্পৰ্টেন্ট activities চলে সেইবিলাক আমি চাব বিচাৰিছো। প্ৰথম চাব বিচাৰিছো what is S phase. S phase, it is called as the synthesis phase. এই দশাটোক আমি সংশ্লেষণ দশা বুলি কৈছো কাৰণ ইয়াত বিভিন্ন প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্যসমূহৰ সংশ্লেষণ হয়। কিন্তু কোনবোৰ ৰাসায়নিক দ্ৰব্য? Let us see. First, the DNA replication occurs. DNA অনুকৃত্যায়ন ঘটে। অনুকৃত্যায়ন বা replication, what does it mean? Replication means to form duplicate copy. ঠিক অৰিজিনাল মাৰ্কশিট বা অৰিজিনাল সাৰ্টিফিকেট এখন আমি যেতিয়া জেৰক্স কৰো বা স্ক্যান কৰো এটা আমি এক্সাক্ট কপি পাও। এক্স্যাক্টলি সিমিলারলি ডিএনএ বিলাক অৰিজিনাল ডিএনএৰ ডুপ্লিকেট কপি ফৰ্ম কৰা হয় কোড ইনসাইড দ্য নিউক্লিয়াছ অফ দ্য সেল। সেলৰ নিউক্লিয়াছৰ ভিতৰতে এই ডিএনএ বিলাকৰ ৰেপ্লিকেশন বা ডুপ্লিকেশন এই বিশেষ ইম্পৰ্টেন্ট ঘটনাটো, এই বহুত প্ৰয়োজনীয় ঘটনাটো সম্পন্ন হয় সিনথেসিস ফেজত। After that, synthesis of histone protein also takes place. Histone এটা বিশেষ ধৰণৰ প্ৰটিন। আমি আগতেও পাইছো প্ৰটিন আৰু আৰএনএ G1 ফেজতো সৃষ্টি হয়, কিন্তু S ফেজত হিষ্টন নামৰ আন এটা অতি গুৰুত্বপূৰ্ণ প্ৰটিন সংশ্লেষণ হয়। এই হিষ্টন প্ৰটিনে কি কৰে? কৈছে এই হিষ্টন প্ৰটিন যিবোৰ সংশ্লেষিত হৈছে, সংশ্লেষ হোৱা হিষ্টন প্ৰটিন আৰু ৰেপ্লিকেশন হোৱাৰ পিছত ডিএনএ দুয়োটা একেলগে লগ হয়। So DNA and histone protein when combined together they form the gene. কোষৰ প্ৰয়োজনীয় genetic material আমি যাক জিন বুলি কওঁ, এই জিন বিলাক প্ৰডিউস কৰে। And the duplications, they duplicate the set of gene formation.
duplicate set of gene formation occurs during the S phase. So S phase of a গুৰুত্বপূৰ্ণ বিশেষ প্ৰক্ৰিয়া কেটা সম্পন্ন হোৱাৰ পিছত cell to ইয়াৰ পৰৱৰ্তী phase G2 phase-লৈ প্ৰৱেশ কৰে. G2 phase, which is also called as growth phase 2. Let us see what are the important events that occur in the G phase 2. G2 phase, and this is called as growth phase 2. কিন্তু এই গ্ৰোথ ফেজ বা বৰ্ধন দ্বিতীয় দশা ইয়াত যিবোৰ গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয় সেইবিলাকৰ ভিতৰত প্ৰথম সিনথেসিস অফ বোথ আৰএনএ এণ্ড প্ৰোটিন কন্টিনিউজ আৰএনএ সিনথেসিস আমি G1 ফেজত পাইছিলো আৰু প্ৰোটিন সিনথেসিসও আমি G1 ফেজত পাইছিলো এই দুয়োটা প্ৰক্ৰিয়া এস ফেজত যেটো সাময়িকভাৱে ব্যাহত হৈছিল বন্ধ হৈছিল সেই প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ হয় then we will get synthesis of DNA stops ইয়াৰ আগত ডিএনএৰ সিনথেসিস হৈ আছিল এই ডিএনএৰ সিনথেসিস বা ডিএনএৰ সংশ্লেষণ প্ৰক্ৰিয়া তৃতীয় দশা গ্ৰোথ 2 ফেজত বন্ধ হয় and cell grows to the full size আমি আগতেও কৈছিল এবোৰ অপত্যকোষ বা ডটাৰ সেলস আছিল এবোৰ immature আছিল but after completing G1 phase S phase and by the end of the G2 phase anyhow the cell manages to get matured অৰ্থাৎ এই কোষবিলাকৰ পূৰ্ণতা প্ৰাপ্ত হয় আৰু এই তিনিটা ফেজ সম্পূৰ্ণ হোৱাৰ পিছতে G1 S আৰু G2 ফেজ সম্পূৰ্ণ কৰাৰ পিছতে the cell now enters into the mitotic phase means the cell is now ready to divide গতিকে আমি দেখা পালো যে ইন্টাৰফেজ যাক আমি মূলত জিৰণি দশা বুলি কৈছো এই জিৰণি দশাটোত সেলটোৱে জিৰণি নলৈ এটা বিভাজনৰ কাৰণে নিজক প্ৰস্তুত কৰাৰ কাৰণে জটিল কিছুমান কাৰ্য ব্যৱস্থাতে ব্যস্ত হৈ আছে so interphase though it is called as a resting phase we have seen in this discussion that cell actually doesn't take rest but it prepares itself so that it can enter to the mitotic phase for the next division now what happens in the mitotic phase in the mitotic phase the cell will divide mitotic phase ot কোষটোৰ বিভাজন হ'ব আমি পাইছো যে M phase that is called as M phase mitotic phase and this phase is called as mitosis phase or mitotic phase this phase has 4 substages there are চাৰিটা উপদশা আছে mitotic phase টো এই উপদশাবিলাক মই ইয়াত সৰু কৰি লিখিছো prophase metaphase anaphase telophase these are the 4 main stages and আৰু এই 4 নম্বৰ telophase শেষ হোৱাৰ পিছত last phase will come the cytokinesis নিউক্লিয়াছৰ বিভাজনটোক আমি কেৰিওকাইনেসিস বুলি কওঁ আৰু নিউক্লিয়াছৰ বিভাজন শেষ হোৱাৰ পিছত সাইটোপ্লাজমৰ বিভাজন হয় আমি তাক সাইটোকাইনেসিস বুলি কওঁ so cytokinesis will be the last phase so it is given here it has 4 substages like prophase metaphase anaphase and telophase followed by cytokinesis যেতিয়া এই cytokinesis complete হ'ব তেতিয়াই এটা সেল কমপ্লিটলি দুটা নতুন ডটাৰ সেললৈকে আকৌ প্ৰিপেয়াৰ হৈ যাব প্ৰডিউস হ'ব আৰু এই দুইটা ডটাৰ সেল কিছু সময়ৰ পিছত পুনৰ নেক্সট ডিভিজনৰ কাৰণে ইনিজক প্ৰিপেয়াৰ কৰিবৰ কাৰণে আকৌ G1 ফেজ S ফেজ G2 ফেজ M ফেজত প্ৰৱেশ কৰিব আৰু এনেদৰে সেল বিলাকে সাইক্লিক ৱে পুনৰাবৃত্তি ঘটায় এই ফেজ বিলাকৰ অৰ্থাৎ এটা অপৰিণত সেলে পরিণত অৱস্থা প্ৰাপ্ত হৈ পৰৱৰ্তী কোষ বিভাজন প্ৰক্ৰিয়াত সোমোৱাৰ আগতে সেল সাইকেলৰ ইন্টাৰফেজ বা জিৰণি দশা পাবই লাগিব আৰু এই জিৰণি দশাত কোষ বিলাকে নিজক পৰৱৰ্তী যেটো কোষ বিভাজন প্ৰক্ৰিয়া এই বিভাজন প্ৰক্ৰিয়াৰ কাৰণে নিজক প্ৰস্তুত কৰে আমাৰ এই আলোচনাখিনিৰ পিছত আমি মূলত আলোচনা কৰিবলৈ বিষয় থাকিল what happens during the mitotic phase অৰ্থাৎ mitotic phaseত কোষটোৱে কেনেদৰে prophase metaphase anaphase telophase আৰু cytokinesis দশাত কি কোনবোৰ বিশেষ পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈ কোষটোৰ বিভাজন হয় সেই বিষয়ে আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম in our next class we shall be discussing how actually after completing those different phases like prophase metaphase anaphase telophase followed by cytokinesis how a cell completely divides into two daughter cells so wait for the next class thank you